जिंदाबाद जिंदाबाद काम जबका जिंदाबाद 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 ताया हम पेंगले 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 ताया हम पेंगले 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 we want homeland होमलैंड কথা একেবাৰে স্পষ্ট আহোমক বাৰম্বাৰ প্ৰতাৰণা কৰি থকা হৈছে বাৰম্বাৰ প্ৰতাৰণা আৰু প্ৰতাৰণাৰ ফল এবাৰ কিন্তু বিজেপি শাসিত চৰকাৰে ভুগিব কিন্তু কথা স্পষ্ট আহোমসকলক যিদৰে জনজাতিগণ মৰ্যাদা প্ৰদান কৰিম বুলি কোৱা হৈছিলে কিন্তু সেই মৰ্যাদা আজি পৰ্যন্ত দিয়া নাই আমি আজি আহোম যি আহোমে বৰ অসম প্ৰতিষ্ঠা কৰিছিলে আমাৰ আজু ককাসকল আমাৰ উপৰিপুৰুষসকলে অসমীয়া সুৰক্ষাৰ স্বাৰ্থত 17 বাৰ মোগলক দমন কৰিছিলে আৰু সেই আহোমক আজি ৰাজপথত ওলাবলগীয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি দেখা পাইছে কি নাই আজি আহোম ৰাজপথত আহিব লগা হৈছে কিয় হৈছে আপোনালোকৰ মিছা প্ৰলোভনৰ বাবে আপোনালোকে কেৱল মাত্ৰ আমাক ঠগি আছে আহোম সম্প্ৰদায়ক ঠগি আছে টাইহোম জনগোষ্ঠীক বাৰম্বাৰ প্ৰতাৰিত কৰা হৈছে আজি যোৰহাটত আমি টাইপা আহোম একত্ৰিত হৈছোঁ একত্ৰিত হৈ আমি আপোনালোকৰ প্ৰতাৰণাৰ প্ৰত্যুত্তৰ দিবলৈ আমি আজি একত্ৰিত হৈছোঁ আপোনালোকে যে 2026 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা নিদিয়ে আহোম জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদান নকৰে আৰু সুকীয়া ৰাজ্য শদিয়াৰ পৰা কলিয়াবৰলৈ যি বিজয় ৰাজকোঁৱৰৰ নেতৃত্বত আহোমলেণ্ড ডিমাণ্ড কৰা হৈছে অসমৰ স্বাৰ্থত অসমীয়া খিলঞ্জীয়া ভূমিপত্ৰৰ স্বাৰ্থত প্ৰতিটো জাতি জনগোষ্ঠীক সমমৰ্যাদা প্ৰদান কৰি এই আহোমলেণ্ড সুকীয়া ৰাজ্য ডিমাণ্ড আপোনালোক যদি মানি লোৱা নহয় তেতিয়াহ'লে কিন্তু উজনি অসমত আন্দোলন হ'ব এই আন্দোলন তীব্ৰতৰ হ'ব আজি হাজাৰ লোকৰ পৰা আমি লাখ লোকলৈ আমি যাবলৈ আমি বিচাৰিম যাতে অনাগত দিনত এই চৰকাৰক আমি প্ৰত্যুত্তৰ দিব পাৰোঁ তেওঁলোকৰ মিছা প্ৰলোভনক যাতে আমি সমাজৰ মাজত প্ৰতিস্থাপন কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে যদি বিশেষ ভূমিকা নলয় কিন্তু অনাগত দিনত আন্দোলন হ'ব জংগী আন্দোলন হ'ব ইয়াৰ কথা কিন্তু স্পষ্ট আহোমলেণ্ডৰ সীমা শদিয়াৰ পৰা কলিয়াবৰ আমাৰ যি চামধৰা গড় আছে চামধৰা গড়লৈকে বিজয় ৰাজকোঁৱৰৰ নেতৃত্বত আমি অসমত সুকীয়া ৰাজ্য বিচাৰিছোঁ উজনি অসমখন সুৰক্ষিত থকাৰ স্বাৰ্থত উজনি অসমখন সম্পূৰ্ণ ট্ৰাইবেল ষ্টেট হিচাপে ঘোষণা কৰিবৰ বাবে আমি দাবী জনাইছোঁ পত্ৰখন পাঠ কৰি দিবৰ বাবে আমাৰ নিতুল বৰুৱা মুখ্যাংগনী সম্পাদক নিতুল বৰুৱা ডাঙৰীয়া ৰাষ্ট্ৰপতি মহোদয় শ্ৰীযুক্ত দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী লগতে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ দাস ডাঙৰীয়ালৈ মোদী ডাঙৰীয়ালৈ যি স্মাৰকপত্ৰ প্ৰেৰণ কৰা হ'ব লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ যি স্মাৰকপত্ৰ প্ৰদান কৰা হ'ব সেই মই পত্ৰ প্ৰেৰণ পাঠ কৰিবলৈ আগবাঢ়িছোঁ অতি মাননীয় ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীযুক্ত দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীলৈ স্মাৰকপত্ৰ যোৰহাট জিলাৰ মাননীয় আয়ুক্ত মহোদয়ৰ যোগেদি মহোদয় অসম আৰু অসমীয়া জাতি হত্যাৰ সম্পূৰ্ণতা তাই এখন যুৱপক্ষত অসম টাইপা যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা নিম্নলিখিত দাবী সন্মিলিত এই স্মাৰকপত্ৰ আগবঢ়ালোঁ মহোদয় টাই ৰাজকোঁৱৰ চাওলুং চুকাফাই ত্ৰয়োদশ শতাব্দীৰ আৰম্ভণিতে স্থাপন কৰা ৰাজ্যখন কালক্ৰমত অসমলৈ ৰূপান্তৰিত হ'ল আৰু ভাষা ধৰ্ম বহুলাংকে বিসৰ্জন দি সপোন দেখা বৃহত্তৰ অসমখন তেওঁ পিছৰ কালৰ স্বৰ্গদেউসকলে ৰক্ষা কৰি দেশ প্ৰেমৰ চূড়ান্ত নিদৰ্শন ৰাখি গ'ল বিদেশী মুছলমানৰ 17 বাৰ আক্ৰমণ প্ৰতিহত কৰি সাৰ্বভৌমত্ব বজাই ৰাখি অসমৰ প্ৰতি চপৰা মাটিত তেজৰ অৱদানেৰে অসমীয়া জাতি হত্যা গঢ়ি তুলিছিল